টপিক বা পাৰ চেপ্টাৰ হিচাপত চেঞ্জ হিচাপত আছে আৰু ইয়াৰ এটা প্ৰয়োগৰ বাবে আমি নতুন জ্ঞানটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিওফালৰ বস্তুবোৰ। আইজাক নিউটনে বতাহৰ প্ৰিজমৰ মাজেদি পাৰ হৈ যাবলৈ দিছিলে আৰু এই প্ৰতীকসমূহ আৰু বেছি স্পষ্টভাৱে পাবৰ বাবে তেওঁ কি কৰিছিল আৰু এটা প্ৰিজম ব্যৱহাৰ কৰিছিল। এতিয়া ডিজিটেল শিক্ষাৰ যুগ। আপোনালোকে সবেই জানে যে যিটো আগতে এটা বস্তু আছিলে যে আপুনি এটা যদি কৌশল শিকে তেতিয়াহ'লে সেই কৌশলটোৰ জীৱন 30 বছৰ, কিন্তু আজিকালিৰ এটা কৌশল যদি শিকে, এটা টেকনিক যদি আপুনি জানে, তেতিয়াহ'লে তাৰ লাইফটো এভাৰেজ লাইফটো 6 বছৰ মাত্ৰ। চ' আমি যেতিয়া ভৱিষ্যত জীৱনত আপুনি কাম এটালৈ আগবাঢ়িব, এটা সাধাৰণ উদাহৰণ কওঁ, গাড়ী এখন, আগতে গাড়ীখনত হয় ফ্ল'ৰত গিয়াৰ নহবা হাতত গিয়াৰ, তাতেই সীমাবদ্ধ আছিলে। আজি 12-14 চনৰ পিছৰ পৰা গাড়ীবিলাকত চিন্তা কৰি চাওকচোন, এতিয়া ক্লাছটোৱে নাই। চ' ড্ৰাইভাৰ এজন যোনে 20 বছৰ আগতে গাড়ী শিকি পেলাই তেওঁ যদি নিজকে ইম্প্ৰুভ কৰা নাছিলে, তেতিয়াহ'লে আজি গাড়ীখনত বহাই দিলে তেওঁ চলাবই নোৱাৰিব। চ' আপুনি নিজৰ বৃত্তিত থাকোঁতেও নিজকে ইম্প্ৰুভ কৰি গৈ থাকিব লাগিব। সেইটো তেতিয়াহে সম্ভৱ যেতিয়া আপুনি ডিজিটেলি কৰিব, কাৰণ আপুনি কামৰ পৰা গৈ পেলাইতো সদায় কলেজত পঢ়িব, এইটোতো সম্ভৱ নহয়। চ' ডিজিটেল লাৰ্ণিংটো, লাৰ্ণিংটো এতিয়া আমাৰ জীৱনৰ এটা অংগলৈ ৰূপান্তৰিত হৈছে। যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰাই আমাৰ তৈয়াৰ হৈ নাযায়, যদি এতিয়াৰ পৰাই ডিজিটেল শিক্ষাৰ কেনেকৈ ল'ব লাগে সেইটো এতিয়াৰ পৰাই তৈয়াৰ হৈ নাযায়, ভৱিষ্যত জীৱনত তেখেতসকলে অসুবিধাৰ সন্মুখীন হ'ব। আমি ঘৰবিলাকত দেখোঁ যে মা দেউতাহঁতে বা আমাৰ ককা আইতাহঁতে টিভিটো যিমান কমফৰ্টেবলি চলায়, 6-7 বছৰীয়া শিশুটোৱে তাতকৈ সোনকালে চলাই দিব পাৰে। সিহঁতে বহুত বেছি ভিতৰৰ কথা জানে। সেইটো জানাৰ এটাই কাৰণ যে সিহঁতে সৰুৰ পৰাই এক্সপ'জাৰটো পাইছে, সেইটো দেখা পাইছে। চ' ছেইম বস্তুটো ডিজিটেল শিক্ষাৰ ক্ষেত্ৰতো হ'ব লাগিব। এইটোৰ প্ৰথম আৰম্ভণি লোৱাৰ পিছত যেতিয়া ইংৰাজী মাধ্যমৰ কাৰণে বহুত ব্যক্তিগত প্ৰতিষ্ঠানে ডিজিটেল শিক্ষাটো আৰম্ভ কৰিলে, বহুত ডাঙৰ লেভেলত আৰম্ভ কৰিলে, কিন্তু ইংৰাজী আৰু তাৰ পিছতেই দ্বিতীয় হিন্দীত অলপ দূৰলৈকে আগবাঢ়িলে, তাৰপিছত কিন্তু ৰখি গ'ল। আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে আমি বিচাৰোঁ মাতৃভাষাটো উন্নতি হওক, অসমীয়াত পঢ়ক, বড়োত পঢ়ক, বেংগলীত পঢ়ক, হিন্দীত পঢ়ক, কিন্তু যোনে পঢ়ি আছে তেওঁলোকৰ কাৰণে শিক্ষা গ্ৰহণৰ এটা প্লেটফৰ্ম আমি দিব পৰা নাছিল। দ্বিতীয়তে ৰিজনেল যিবোৰ মাতৃভাষাৰ স্কুলবিলাক আমাৰ অকণমান ইণ্টেৰিয়ৰ জেগাতো আছে, গাঁও অঞ্চলতো আছে, তাত আকৌ অনলাইনটো লৈ যোৱাৰ লগে লগে ইণ্টাৰনেটটো সমস্যা সৃষ্টি হৈ যায়, কাৰণ অনবৰতে ইণ্টাৰনেট নাথাকে, পইচা দিলেও নাথাকে, পইচাৰ সমস্যাটো আছে কিন্তু ইণ্টাৰনেটটোও নাথাকে। এই গোটেইকেইটা সমস্যা যে আপুনি মাতৃভাষাত যাতে পঢ়িব পাৰে, আপোনাৰ ইণ্টাৰনেটটোৰ যাতে অসুবিধা নহয় সেইটো, আৰু পইচাৰ কাৰণে যাতে পঢ়াটো ৰখি নাথাকে, এই তিনিটা বস্তুক উদ্দেশ্য কৰি আমি জ্ঞান স্ৰোতটো আৰম্ভ কৰিলোঁ। আৰু অকল অসমতে নহয়, আমি দেখিলোঁ যে সৰ্বভাৰতীয় প্ৰত্যেকখন ৰাজ্যতেই এনেকুৱা সমস্যাটো আছেই। চ' আমি 9টা ৰিজনেল ভাষা দি পেলাই চাউথৰ ভাষাকেইটাৰ ওচৰ আমি এতিয়াও পোৱাগৈ নাই। তাৰ বাহিৰে যিখিনি ৰাজ্যত যিমানখিনি ভাষা হৈ আছে আমি সকলো মাধ্যমতে বনাবলৈ আৰম্ভ কৰিলোঁ জ্ঞান স্ৰোতৰ পেকেজটো। ইয়াত অকল ভাষাটোৱেই নহয়, ইয়াত চিলেবাছবিলাকো বেলেগ বেলেগ। ৱেষ্ট বেংগলৰ কাৰণে বেংগলৰ চিলেবাছ, অসমৰ কাৰণে অসমৰ চিলেবাছ, ত্ৰিপুৰাৰ কাৰণে ত্ৰিপুৰা, বঙালী হ'লেও বেলেগ বেলেগ। হিন্দীটো আকৌ 3টা ধৰণত কৰোৱা হৈছে। বিহাৰৰ ফালে কোৱা হিন্দীৰ ধৰণটো, আপোনাৰ হাৰিয়ানাৰ ফালে কোৱা হিন্দীৰ ধৰণটো, আৰু ইউপিত কোৱা হিন্দীৰ ধৰণটো বেলেগ। চ' হিন্দীটো চিলেবাছো বেলেগ আৰু তাত কোৱাৰ ধৰণটোও বেলেগ। এটা একদম সাধাৰণ উদাহৰণ কওঁ, অসমত ফল এটাৰ পটককৈ উদাহৰণ দিলে আমি কল বুলি কওঁ, সেইটো মহাৰাষ্ট্ৰত সুমথিৰা কমলা অৰেঞ্জ কয়, কাৰণ তাত বেছি হয়। হিমাচলত সেইটো শিক্ষকসকলে আপেল বুলি কয়। চ' ছাত্ৰ ছাত্ৰীসকলে তাৰ লগত একাত্ম হ'বৰ কাৰণে উদাহৰণটোও তেনেকুৱা হ'ব লাগিব। আৰম্ভ কৰিছোঁ নৱম, কাৰণ তেখেতসকলে চবতকৈ বেছি আমি ভাবিছোঁ যে ডিজিটেলটো কমফৰ্টেবলো হ'ব, তেওঁলোকে ব্যৱহাৰ কৰিবও জানে, আৰু লগতে তেখেতসকলৰ আপোনাৰ পৰীক্ষা, মেট্ৰিক পৰীক্ষা, প্ৰথম ডাঙৰ পৰীক্ষাটো আহি আছে,
আমাৰ 6-7-8 সম্পূৰ্ণ হৈ আছে এইটো পৰ্যায় পাৰ কৰিলে আমি 6-7-8 আৰু 11-12 একেলগে আমি বজাৰত এৰি দিব পাৰোঁ এতিয়া আমাৰ নিজৰ ছাইটৰ পৰা তেখেতসকলে অনলাইন কিনিব পাৰে কিনিলে 7 দিনৰ ভিতৰত আমি তেওঁলোকক ডোৰ ডেলিভাৰী কৰোঁ যিটো gyansrot.in আছে তাত আহি নিজৰ পেকেজটো বোৰ্ডখন সিলেক্ট কৰিব নিজৰ ক্লাছটো সিলেক্ট কৰি তেখেতসকলে অনলাইন যোগে এইটো কিনিব পাৰিব সেইটো এতিয়ালৈকে হৈ গৈছে ইয়াৰ উপৰিও আমি জেগাই জেগাই লোকেল ফ্ৰেঞ্চাইজি কিছুমান এপইণ্ট কৰিছোঁ অলৰেডি শোণিতপুৰ বিশ্বনাথ এইবোৰ জিলাত অলৰেডি এপইণ্ট হৈ গৈছে প্ৰত্যেক এডুকেশ্যন ব্লকত এজন জ্ঞানচুতৰ ৰিপ্ৰেজেণ্টেটিভ থাকিবই অহা 3 মাহৰ ভিতৰত তাৰে কিছুমান দৰং ডিষ্ট্ৰিক্ট শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথত অলৰেডি আমাৰ আহিয়ে গৈছে ল'ৰা ছোৱালী ইয়াৰ উপৰিও যিকোনো লাৰ্ণিঙৰ যিবোৰ আছে কমাৰ্চ ছাইট আছে সেইবিলাকতো আমি ইয়াক আপলোড কৰি আছোঁ মেমৰি কাৰ্ড হ'ব এইটো এটা মেমৰি কাৰ্ড হ'ব আপোনাৰ এণ্ড্ৰইড ডিভাইচত লগাই দিলে ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰপিছত আপুনি সেইটো হৈ থাকিব পাৰিব এইটো 4,999 টকা এটা ক্লাছৰ কাৰণে চ' এটা ক্লাছত 5টা ছাবজেক্ট গোটেইকেইটা কম্পালচৰি ছাবজেক্ট এনেই সাধাৰণতে লাৰ্ণিঙৰ গোটেই কোৰ্চটো থাকে এনেই লাৰ্ণিঙৰ আপুনি প্লেটফৰ্মবিলাক যদি ব্ৰাউজ কৰে তেতিয়াহ'লে অংক বিজ্ঞান সমাজ বিজ্ঞান আৰু নহ'বা অংক বিজ্ঞান আৰু ইংৰাজী এই দুটা কম্বিনেশ্যনতে পাব অসমীয়া ব্যাকৰণ ইংৰাজী ব্যাকৰণ সমাজ অধ্যয়ন গোটেইখিনি আৰু অকল সেইটোৱে নহয় ইয়াৰ লগত আপুনি এখন 9,000 শব্দ থকা এখন টকিং ডিক্সনেৰী পাব বা মেথছৰ কাৰণে বেলেগ এটা স্পেচিয়েলকৈ এপ পাব ইংৰাজী ক'বৰ কাৰণে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী বা বড়ো মাধ্যমৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ক'বলৈ শিকিবৰ কাৰণে একদম সহজভাৱে ঠিক অৰ্থত স্পকেন ইংলিছ বুলি ক'লেও এইটো অলপ বেয়া হয় কাৰণ তাত আমি এনেকুৱাও কৰি দিছোঁ যে মোৰ নাম আদিত্য মাই নেম ইজ আদিত্য মতাকাৰে মা হচৈ দন্তীয়া নতাকাৰে নেম যাতে এটলিষ্ট এটা লেভেললৈকে ইংৰাজী ক'বলৈ শিকি আহক আমাৰ গাঁৱৰ পৰা যেতিয়া গুৱাহাটীলৈ পঢ়িবলৈ আহিব বা ডাঙৰ জেগালৈ যাব আকৌ হায়াৰ ছেকেণ্ডেৰী পোৱাৰ লগে লগে আমাৰ কি হয় আমি ইংৰাজীত পঢ়িব লগা হয় বা ডিগ্ৰীতটো লাগেই শব্দৰ লৈ পেলাই আমাৰ প্ৰব্লেম হৈ যায় পত্ৰহৰিত কণা বুলি গোটেই জীৱ 10ম শ্ৰেণীলৈকে পঢ়ি ক্ল'ৰফিল বুলি কৈ দিয়াৰ লগে লগে আমি বুজি নোপোৱা হৈ যাওঁ চ' শব্দটো কৈছোঁ অসমীয়া শব্দটো দিয়া হৈছে তাৰ লগতে আকৌ সি প্ৰনাউন্সো কৰি দিয়ে যাতে শিকি পেলাই আমি নিজকে তৈয়াৰ হৈ যাব পাৰোঁ চ' এই গোটেইখিনি পেকেজ হিচাপে লৈ মেমৰি কাৰ্ডখনৰ সৈতে আপোনাৰ 5,000 টকা পৰিব এজন সাধাৰণতে আমি যেতিয়া ঘৰুৱা শিক্ষকৰ সহায় লওঁ তেতিয়া আমি অকল এটা বিষয়তে খুব কম মূল্য হ'লেও 1,000 টকা এটা দিব লগা হয় চ' 12 মাহত আমি 12,000 টকা অকল এটা বিষয়তে দি আহিছোঁ ইয়াত গোটেইখিনি পেকেজ আপোনাৰ 5,000 টকাৰ ভিতৰত উপলব্ধ হৈ যাব শিক্ষা মানে আফটাৰ ক'ভিডৰ পিছত ডিজিটেল শিক্ষাৰ যিটো গ্ৰহণযোগ্যতা আৰু ব্যৱহাৰ বহুত বৃদ্ধি পাইছে সেই সময়ত এস্কচিছ প্ৰাইভেট লিমিটেডে যিটো ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছে জ্ঞানচুট নামৰ সেই জ্ঞানচুটটো আমাৰ সংবাদ মাধ্যমত জড়িত ব্যক্তিসকলৰ সন্তানৰ কাৰণে বিনামূলীয়াকৈ গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ তাৰোপৰি আমি গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা জ্ঞানচুট নামৰ যিটো লাৰ্ণিং প্লেটফৰ্ম হৈছে এই প্লেটফৰ্মটোৱে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ আৰু মই ব্যক্তিগতভাৱে অসমীয়া বড়ো আদি আঞ্চলিক মাধ্যমত বা সেৱাৰ দৰে আঞ্চলিক আমাৰ ৰাজ্যিক বৰ্ডৰ শিক্ষা ব্যৱস্থা আৰু পাঠ্যক্ৰমো যাতে ডিজিটেল মাধ্যমত পোৱাৰ ব্যৱস্থা কৰাৰ বাবে পুনৰবাৰ এস্কচিছ প্ৰাইভেট লিমিটেডক ধন্যবাদ জ্ঞাপন কৰিছোঁ